মাছ জানেনে? পাবদা মাছ। আজি এই পাবদা মাছেদি এটা নতুন ৰেচিপি, নতুন নহয় একচুৱেলি, এইটো পুৰণাই, বহুতে বনায় বাৰু, কিন্তু আজি সেই ৰেচিপিটো বনাম। কি ৰেচিপি বনাম সেইটো আপোনালোকক নিশ্চয় দেখাম। এয়া মাছখিনি আপোনাৰ ধুনীয়াকৈ তেল অকণমান ঢালি ল'লোঁ, অকণমান দি লৈছোঁ মাছত অকণমান। পাবদা মাছটোত অকণমান তেল অকণমান দিব লাগে, নহ'লে বহুত ফুটি যায়, ফুটি থাকে। আৰু এনেকৈ আজিতো ফুটিবলগীয়া কথা নাই বাৰু, আজি বইলে বনামগৈ। আৰু এনেকৈ অলপ তেল অকণমান তেল দি পেলাই অলপ দি দিছোঁ আৰু কেৰাহীত। আৰু বিলাহী, জলকীয়া, পিঁয়াজ, তাৰপিছত আদা নহৰু পেষ্টটো দি দিছোঁ, অকণমান থেতেলাই দিছোঁ আৰু তেতিয়া চেণ্টটো থাকিব ন, পূৰা পেষ্ট কৰি দিয়া নাই। তাৰপিছত অকণমান নিমখ দিছোঁ, অকণমান জিৰা গুড়ি দিছোঁ, তাৰপিছত ধনিয়া গুড়ি দি দিছোঁ, আৰু অকণ মেগী মছলা অলপ পিছত দি দিমগৈ। পানী দি দিলোঁ আৰু ধুনীয়াকৈ উতলাব দিছোঁ এয়া। আৰু উতলি থাকোঁতেই মই অলপ ধনিয়া দি দিছোঁ। আৰু এইটো কি জানেনে? আদাৰ পাত হয়। আদা পাত চেণ্টটো বহুত ধুনীয়া হয়। আৰু বইল বস্তুত বেছিভাগ আপোনাৰ আদাৰ পাতটো দি দিব লাগে, বহুত ভাল লাগে। আৰু ধনিয়া, এই ঘৰৰে অকণমান ধনিয়া ছটিয়াইছিলোঁ মই, দি দিছোঁ। আৰু অকণমান জালুক, আৰু বইলতটো মেইন আপোনাৰ জালুকেই ফ্লেভাৰটো আনিবগৈ আপোনাৰ। আৰু ধুনীয়া ফ্লেভাৰ হয় জালুক দি দিলে। মই অকণমান জালুক অকণমান থেতেলাই দি দিছোঁ। ৰেডি, পূৰা হৈ গ'ল বইল, আৰু ইমান টেষ্টি লাগিছে খাই। আপোনালোকে এদিন বনাই চাব, আৰু পাবদা মাছৰ বনাই চাব এবাৰ। ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক এটা দিব। বাই বাই।